এইটো এই কবচাপৰিত উচেতৰ বছৰৰ পৰা মই ইয়াত কবচাপৰিতে আছো। উচেতৰ মানুহ ইয়াত উঠি যোৱাৰ পিছত মানে এবছৰ মানে একো ইয়াত জীৱ জন্তু দেখা নাই। বৰ্তমান কিন্তু এইটো কবচাপৰিত জংঘল হৈ গৈছে আৰু নানা চৰাই চিৰিকটিও আহিছে, জীৱ জন্তুও আছে তেনেকুৱা। এইটো বান্দৰ আছে আৰু হৰিণা কেইটামান আছে, ঘোঁৰা আছে, বনৰীয়া ঘোঁৰাও আছে আৰু বনগৰচীয়াও আছে। তাৰপিছত হাতী এমাহৰ আগত ব্ৰহ্মাৰ হাতীৰ ইয়াক আহিছে, মানে আমাৰ কেম্পটো ভাঙি দিছে। আমি যেন তেনেকে মানে একো অস্ত্ৰ নোহোৱাৰ কাৰণে বাচিছো। ব্ৰহ্মা হাতী মানে এনেকুৱা কাণবিলাক ডাঙৰ আৰু ইয়াতে চাপৰ হাতীখিনি চাপৰ। এইটো ডিব্ৰু ছয়খোৱাৰ চাইডৰ পৰা তেনেকুৱা আহিছে। ডাঙৰ কমচে কম 30-35 তেনেকুৱা হ'ব। হোৱাৰ পাছত প্ৰায় সেই ৰিজাৰ্ভ নিচিনা গঢ়ি উঠিছে কবচাপৰিখন। এতিয়া বৰ্তমান চালে প্ৰায় গ্ৰাছ লেভেলত মাধুৰী বন উঠিছে, কহুৱা উঠিছে, ঝাও, ধুনীয়া সুন্দৰ পৰিৱেশ এটা সৃষ্টি হৈছে কবচাপৰিখন। কি এটা জীৱ জন্তু আপোনালোকে দেখিব? জীৱ জন্তুটো প্ৰায় সেই বনৰীয়া ঘোঁৰা, হাতী, বান্দৰ, গুই সাপ, সেইবিলাক অজগৰ, সেইবিলাক বহুত বস্তু ইয়াত এতিয়া আহিছে। আৰু বৰ্তমান হাঁহ, ডাঙৰ ডাঙৰ হাঁহবিলাক আহিছে, শামুক ভঙাবিলাক আছে। বৰ্তমান এতিয়া আৰু ঠাণ্ডা দিনত আৰু প্ৰায় নানা ৰকম চৰাই আহিব, তেতিয়া আমি চাই ভাল লাগিব এনেকুৱা। মানে জীৱ জন্তু কি দেখিছে আপোনালোকে? জীৱ জন্তু এতিয়া আৰু হৰিণাও আছে। হয়, এইকেইটা দিনত আমি দল হৰিণাও দুটা কিবা দেখি পাইছোঁ এতিয়া, আৰু এনেকুৱা প্ৰায় আহিব বাৰু। এতিয়া বৰ্তমান এতিয়া অহাৰ সম্ভাৱনা আছে। হাতী ওলাইছেনে? হাতীটো আছে, কি হাতী ওলাইছে? ব্ৰহ্মা হাতী আছে। এতিয়া বৰ্তমান ক'ব নাই, হ'লেও অলপ আগত আছে তাত জামু টুকুৰা বুলি কয়, তাত প্ৰায় হাতীখন আছে। এতিয়া এই হাতীটো দেখিব কেনেকুৱা? এই হাতীখন কাণখন ডাঙৰ হয়, মাথাখন অলপ সৰু সৰু, প্ৰায় 6 ফুট 7 ফুট ওখ, বেছি ওখ নহয়। সেইবিলাক প্ৰায় এতিয়া বৰ্তমান ইয়াতো ৰিঙৰ পৰা আহিছে আৰু ডিব্ৰু ছয়খোৱাৰ একেলগে ইয়াক ঘূৰি ফুৰে। আৰু এতিয়া প্ৰভাৱ প্ৰায় কিবা হৈছে। ঘোঁৰা এতিয়া কেনেকুৱা বৃদ্ধি হৈছে নে? ঘোঁৰাখন বৃদ্ধি হৈছে বাৰু। ঘোঁৰাটো বৰ্তমান পোৱালি দি আছে। আৰু বেলেগ জগাৰ পৰা ঘোঁৰাখন আহিছে আৰু আহি ইয়াৰ পৰা আকৌ বেলেগত গৈছেগে, এনেকুৱা হৈছে। এতিয়া কিমান ঘোঁৰা আছে? এতিয়া বৰ্তমান 35টা মান আছে। কি হৈছে পৰিৱেশটো, কেনেকুৱা হৈছে? উচেত হোৱাৰ পিছত এতিয়া পৰিৱেশ ভাল হৈ আহিছে আৰু বহুত উন্নত হৈছে। ঘাঁহ, নানা ধৰণৰ ঘাঁহ হৈছে। তাৰপিছত তেনেকুৱা গছ পুলি আৰু চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ ভিতৰত হৰিণা, বান্দৰ আৰু গাহৰি আছে, তেনেকুৱা বনৰীয়া গাহৰি। তাৰপিছতে বনৰীয়া ঘোঁৰা আছে। তাৰপিছত চৰাই চিৰিকটিৰ ফালৰ পৰা ঠাণ্ডা ছিজনত বেলেগ বেলেগ জেগাৰ পৰা মানে আহে, মানে চৰাই চিৰিকটি যেনেকুৱা পাতিহাঁহ আৰু দৈকলা আৰু শামুক ভাঙা, সেইবিলাক আহে মানে। তাৰপিছত আকৌ সময়ত আকৌ গুচি আহে। স্থায়ী হিচাপত থাকিব বিচাৰিছে, কিন্তু কেতিয়াবা মানুহ দুনো উপদ্ৰৱত মানে ইহঁতে আকৌ বেলেগ ঠাইলৈ গুচি আহে। মানে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।